ৰাজ্যত পুনৰ সংঘটিত হৈছে ৰেগিং কাণ্ড। জ্যেষ্ঠ ছাত্ৰৰ প্ৰহাৰত আঘাতপ্ৰাপ্ত কনিষ্ঠ ছাত্ৰ। গোৱালপাৰাৰ সৈনিক স্কুলত সংঘটিত হৈছে ৰেগিঙৰ ঘটনা। মৰনৈ আৰক্ষীয়ে নিজাববীয়াকৈ ৰুজু কৰিছে গোচৰ আৰু ডিজিপি কাৰ্যালয়ত অভিযোগ দাখিল কৰিছিল অভিভাৱকে। ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে মৰনৈ আৰক্ষীয়ে। আমি খাটাং খবৰৰ দৰ্শকসকলক এই গুৰুত্বপূৰ্ণ খবৰটো জনাই আছো। ৰাজ্যত পুনৰ সংঘটিত হৈছে ৰেগিং কাণ্ড। জ্যেষ্ঠ ছাত্ৰৰ প্ৰহাৰত আঘাতপ্ৰাপ্ত কনিষ্ঠ ছাত্ৰ। গোৱালপাৰাৰ সৈনিক স্কুলত সংঘটিত হৈছে ৰেগিঙৰ ঘটনা। মৰনৈ আৰক্ষীয়ে নিজাববীয়াকৈ ৰুজু কৰিছে গোচৰ আৰু ডিজিপি কাৰ্যালয়ত অভিযোগ দাখিল কৰিছিল অভিভাৱকে। তাৰ পাছতে মৰনৈ আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে আৰু ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে মৰনৈ আৰক্ষীয়ে। আৰু গোৱালপাৰাৰ সৈনিক স্কুলত এইবাৰ ৰেগিঙৰ ঘটনা সংঘটিত হৈছে। যি সময়ত ৰেগিঙক লৈ কঠোৰ আইন বলবৎ কৰা হৈছে, তেনে সময়তেই কিন্তু পুনৰবাৰ ৰেগিঙৰ কাণ্ড সংঘটিত হৈছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত যি ভয়ংকৰ ৰেগিঙৰ কাণ্ড সংঘটিত হৈছিল, এগৰাকী ছাত্ৰই বিল্ডিঙৰ পৰা জঁপিয়াবলৈ বাধ্য হৈ পৰিছিল। শাৰীৰিক আৰু মানসিকভাৱে অত্যাচাৰ কৰা হৈছিল ডিব্ৰুগড় বিশ্ববিদ্যালয়ত। এই ভয়ংকৰ ৰেগিং কাণ্ড সংঘটিত হৈছিল। সৰ্বত্ৰে প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল। তেনে সময়তে এইবাৰ আন এক ঘটনা পোহৰলৈ আহিছে। পুনৰ এবাৰ ৰেগিং কাণ্ড সংঘটিত হৈছে। জ্যেষ্ঠ ছাত্ৰৰ প্ৰহাৰত আঘাতপ্ৰাপ্ত হৈছে কনিষ্ঠ ছাত্ৰ আৰু গোৱালপাৰাৰ সৈনিক স্কুলত সংঘটিত হৈছে ৰেগিঙৰ ঘটনা। মৰনৈ আৰক্ষীয়ে নিজাববীয়াকৈ ৰুজু কৰিছে গোচৰ আৰু ডিজিপি কাৰ্যালয়ত অভিযোগ দাখিল কৰিছিল অভিভাৱকে। তাৰ পাছতেই মৰনৈ আৰক্ষীয়ে নিজাববীয়াকৈ ৰুজু গোচৰ কৰিছে আৰু ঘটনা সন্দৰ্ভত ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে মৰনৈ আৰক্ষীয়ে। এই ঘটনা এতিয়া যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে, যিহেতুকে সৈনিক স্কুলৰ দৰে এখন স্কুলত এই ঘটনা সংঘটিত হৈছে। ৰেগিং কাণ্ড সংঘটিত হৈছে। ৰেগিঙৰ বিৰুদ্ধে কঠোৰ আইন বলবৎ কৰিছে। তেনে সময়তে কিন্তু পোহৰলৈ আহিছে আন এক ৰেগিং কাণ্ডৰ ঘটনা। জ্যেষ্ঠ ছাত্ৰৰ প্ৰহাৰত আঘাতপ্ৰাপ্ত হৈছে কনিষ্ঠ ছাত্ৰ আৰু গোৱালপাৰাৰ সৈনিক স্কুলত সংঘটিত হৈছে ৰেগিঙৰ ঘটনা। মৰনৈ আৰক্ষীয়ে নিজাববীয়াকৈ ৰুজু কৰিছে গোচৰ আৰু ডিজিপি কাৰ্যালয়ত অভিযোগ দাখিল কৰিছিল অভিভাৱকে। তাৰ পাছতেই মৰনৈ আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত নিজাববীয়াকৈ ৰুজু কৰিলে গোচৰ আৰু ঘটনা সন্দৰ্ভত ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে মৰনৈ আৰক্ষীয়ে। আৰু এই ঘটনা পোহৰলৈ অহাৰ পাছতে এতিয়া যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।